নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আছে দুটিকৈ ভাল খবৰ। সঁচাই খবৰটো শুনি খুবেই ভাল লাগিল আৰু তেওঁ ভাল খবৰ দুটা হ'ল তেওঁ 2024 বৰ্ষত দুটিকৈ সন্মানেৰে তেওঁক বিভূষিত কৰা হয়। আৰু তেওঁৰ প্ৰথম সন্মানটো হ'ল নগাঁও গান্ধাৰ উদ্যোগত অনুষ্ঠিত অসম বিহুৰ আখৰা 2024 শীৰ্ষক অনুষ্ঠানটিত বাপতি সাহোন ৰঙালী বিহুৰ অন্যতম বাহক মইমত তাঁতিঙা সম্প্ৰীতি ক্ষেত্ৰলৈ নিমন্ত্ৰণ জনাই অভিনয় চন্দ্ৰমা সন্মানেৰে তেওঁক বিভূষিত কৰা হয়। দ্বিতীয়টো সন্মান হ'ল তেওঁক নলবাৰী জিলাৰ হেলচা অঞ্চলত নৱাৰুণ ক্লাব নামৰ অনুষ্ঠানটোৰ দ্বাৰা যোৱাকালি অনুষ্ঠিত সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাখনিত তেখেতক ধন্য নাৰী ধন্য বসুন্ধৰা সন্মানেৰে বিভূষিত কৰা হয়। সঁচাকৈ আৰু খুবেই ভাল লাগিল আৰু এই সন্মানটিত আছিল এখনি ধুনীয়া তামপত্ৰ য'ত বিশিষ্ট লোকশিল্পী তপন ডেকা ডাঙৰীয়া হাতৰ পৰশত প্ৰাণ পাই উঠিছে সম্ভাষণৰ কিছু বিশেষ শব্দ। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল আৰু তেওঁ নিজৰ দুৰ্দান্ত অভিনয়ৰ বাবে এই বঁটা পাবলৈ সক্ষম হয় আৰু তেওঁ নিজৰ কৰ্মত আৰু আগুৱাই যাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু